আমাৰ কাৰণে এটা বৰ আনন্দৰ দিন আৰু এই দিনটোত আমি যেহেতু আমাৰ ধেমাজি ডায়েটখনত আমাৰ যিখিনি মানুহ আছে আমাৰ ইয়াতে বহুত বেলেগ বেলেগ সম্প্ৰদায়ৰ মানুহ আছে তথাপিও আমাৰ ইয়াতে মিচিং সম্প্ৰদায়ৰ যথেষ্টখিনি মানুহ আছে আৰু যিহেতু আমি ইয়াত যেনেকৈ সৰস্বতী পূজাই হওক বিহুৱে হওক পালন কৰোঁ তেনেকৈ আমি যদি প্ৰত্যেক সম্প্ৰদায়ৰ এনেকৈ উৎসৱবিলাক পালন কৰিব পাৰোঁ আমাৰ মাজত এটা ভাল সমন্বয় হয় আৰু ইজনে সিজনৰ সংস্কৃতিখিনি ভালকৈ জানিব পাৰোঁ আৰু মই বিশেষকৈ আজিৰ এই আলি আলি গাঁৱৰ যি উদ্যোক্তাসকল তেখেতসকললৈ বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে ইমান কষ্ট কৰি তেখেতসকলৰ যিখিনি পৰম্পৰা আমাৰ আগত সুন্দৰভাৱে দাঙি ধৰিছে তাৰ কাৰণে এই কথাটো মোৰ জীৱনৰ সদায় মনত থাকিব আৰু মোৰ জানি ভাল লাগিছে যে তেখেতসকলে যিখিনি আজি দেখুৱালে যিহেতু আমাৰ ভাৰতবৰ্ষ এখন কৃষিজীৱী দেশ আৰু বিশেষকৈ অসমখন আমাৰ কৃষিজীৱী সমাজ সেইকাৰণে কৃষি নমস্কাৰ আজি মই উপস্থিত আছোঁ মিচিং আজি 2025 গেটৰ উপস্থিত আছোঁ কুমৰক চুডুম ছেকেণ্ড আলিয়াই লিগাং লিগলেন চপৰ ngogami medili mohon mili area ligang lilen chopper ngogudung kilo kabar niam niti dokter ngolo kangkin dia kalau kangkin suboy niam niti sama বহুত আলহী বা ছাৰ বাইদেউসকলক চিনাকি কৰাই দিওঁ নিয়ম প্ৰথমৰ পৰা শেষলৈকে চাই দিব ভাল পালে ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰিব ধন্যবাদ আমি ধান দিছিলোঁ তাতে সেইবিলাক উপৱা নাযায় বেয়া গোন্ধটো
মোৰ বা বন্ধুটো পৰা ইয়ালৈকে আহি ইয়াতে চব গোট খাম এইটো বস্তু দিয়াৰ কাৰণটো কি এই বস্তুটো এনেকৈ দিয়াৰ লগে বস্তুটো এই যে আমাৰ বস্তুটো বনোৱা হোৱা চিষ্টেমটো হোৱা নাই তাৰমানে কি কৰিব লাগে এই বস্তুটো এইটো মাৰি দিয়াৰ লগে বস্তু উৰি যাব লাগে উৰি যোৱাৰ চিম্বলটো সেইটো হ'ল বস্তুটো আমাৰ বেয়া হেৰিটো ওলাই যায় বুলি কয় এনেকৈ উৰি যায় সেই বস্তুটো ইয়াত হেৰি হৈ যায় গোটেই বেয়া সেই পুৰা গোটেই ইয়াতে খাই থাকিব তালৈকে নাযায় আৰু এইটো খাই থাকোঁতে ডাঙৰ হৈ যায় no camera belum lanjutkan এইখিনি এতিয়া কৰাৰ পাছত এতিয়া বুমৰাং নৃত্যটো ঘূৰি কটা উল্টাটো ঘূৰিব লাগে 5 বাৰ ঘূৰি কটা ক'ত পালে ঘূৰি তাৰ উল্টাটো ঘূৰিব লাগে এণ্টিক লক সেইটো ইয়াত নাছিল চবে Ubesa lagi epi alia liga দাদা ক'ৰ পৰা আহিছে মই কাৰিচুক কাংগান নগৰ লিগাং চাব আহিছে লিগাং চাব আহিছিলোঁ ভাল লাগিছে চাই নিয়মবোৰ হয় ভাত খাই যাব কিবা এটা নিয়ম পুৰাণ চুৰাণ চাই যাব দলে আছে ধন্যবাদ আপনি কেনেকুৱা নাচা আমার প্রিন্সিপাল ম্যাম ও দলে নাচছে গুমরাং নাচছে আমার প্রণোদ স্যার দলে নাচছে উদযাপন সমিতিৰ প্ৰেচিডেণ্ট আছিলে আমাৰ ছাৰ আজি এবছৰ ধুনীয়াকৈ নিয়ম নীতিবিলাক ছাৰে কৰি দিছে সহায় কৰিছে আমাৰ চৰ্দাৰ লেলিন নৰ ছাৰ ছাৰ এতিয়া মানে যোৱা বছৰ ধুনীয়াকৈ সুন্দৰভাৱে
উদযাপন কমিটিয়ে নিয়ম নীতিবিলাক সুন্দৰভাৱে কৰিছিলে এইবছৰ যোৱা বছৰতকৈ এইবছৰ কেনেকুৱা পৰিস্থিতিৰ বিষয়ে অকণমান ক'ব নেকি? নাই একেই পৰিস্থিতি অকণমান এইবাৰ অকণমান আমি নিয়ম নীতি অলপ হেৰি কৰিছোঁ অলপ সেইখিনি যিটো তাকো ক'ৰবাতৰ সেইটো যোৱা বছৰ কৰিব পৰা নহ'ল যিটো বতৰৰ বেয়া সেইকাৰণে এইবাৰ সেইখিনি আমি কৰিব পাৰিছোঁ কেইটামান কাম এডভান্স কৰিছোঁ আমি এবাৰ গোটেইখিনি নিয়ম নীতি আমি কৰিব পাৰিছোঁ সেইটো আমাৰ কাৰণে এটা ভাল মানে মুহূৰ্ত আৰু যিখিনি নিয়ম কৰিব লাগে সেইখিনি আমি কৰিব পাৰিছোঁ ভাল লাগিছে যোৱা বছৰ যিহেতু কমপ্লিট কৰিব পৰা নাছিল বৰ্তমান যোৱা বছৰ দ্বিতীয়বাৰ্ষিক আৰু দ্বিতীয়বাৰ্ষিক উদযাপন সমিতিৰ আমাৰ এইবাৰ আমাৰ প্ৰিপেৰেশ্যনটো খুব ভালেই চলিছে আৰু আমি প্ৰথমতে ভাবিছিলোঁ আমি অলপ আমাৰ পলম হৈ গৈছে সময়ৰ নাটনিৰ কাৰণে আৰু বতৰ নাটনি হোৱাৰ কাৰণে কিবাটো দেৰি হোৱাৰ কাৰণ আমাৰ বতৰটো বেয়া হৈ আছিলে আৰু আমি এবাৰ যোৱাবাৰতকৈ অলপ ভালকৈ কৰিম বুলি দায়িত্ব লৈছিলোঁ আৰু এনেভাৱেই কামবোৰ আগবাঢ়ি গৈছে আৰু আমাৰ বহুতখিনি কাম আছে সেইটো পাছলৈ আমি চাই থাকোঁ আৰু মানে আজি আৰু উদ্দেশ্যটো অকণমান বিষয়ে ক'বচোন উদ্দেশ্য আৰু এনেকুৱা হোৱাটো বিচাৰে নে নিবিচাৰে আৰু যোৱা নেক্সট বাৰৰ এনেকুৱা কৰিব লাগেনে বা এইটোতো কৰিব লাগিবই প্ৰতি বছৰে কৰিব লাগিব আমি যিহেতু আমি যোৱাবাৰ আমি প্ৰথম সংগ্ৰাস কৰিছিলোঁ কিন্তু এইবাৰ দ্বিতীয় সত্যমো কৰিছোঁ তাৰপিছত পাছলৈও আমি কৰি যাম বুলি ভাবি আশা ৰাখিছোঁ যে আমাৰ নিজৰ কালচাৰটো কেনেকৈ বজাই ৰাখিব পাৰোঁ তাৰ কাৰণে আমি নিজৰ কালচাৰটো আমি নিজে আগবাঢ়ি আহি যাব লাগিব যে আমি কেনেকৈ আমাৰ নিজৰ কালচাৰটো দেখাব পাৰোঁ বা আমি বজাই ৰাখিব পাৰোঁ এয়ে আমি আগবাঢ়ি ওলাই আহিছিলোঁ আৰু মানে মুখ্য অতিথি আহিব নেকি মুখ্য অতিথি আমি প্ৰিন্সিপাল মেমকে মুখ্য অতিথিৰ কাৰণে মাতি আনিছোঁ আৰু এইবাবে আমাৰ প্ৰিন্সিপাল মেমে আমাৰ সহযোগ কৰিছে আৰু আমাৰ বহুতখিনি কাম আছে আমাৰ যেনেকৈ গুমৰাগ চৌমান আৰু ঐনিতম আনুনিতম কাবাং গোটেইখিনি হ'ব এতিয়া আমাৰ প্ৰথমতে গুমৰাগ চৌমান নৃত্যটো হ'ব তাৰপাছতে আমাৰ বৰিক চুনামো হ'ব আৰু বহুতখিনি কামেই বাকী আছে এতিয়া বহুতখিনি কাম আমাৰ কৰিম আৰু কৰি যাম বুলি আমি আশা ৰাখিছোঁ এই গোটেইখিনি কাৰ্য দেখিবৰ কাৰণে আমি কি আছিলে মেদিনী দাৰ চেনেলটো চাই থাকিব পাৰিছে অকণমান মুৰংঘৰটোৰ বিষয়ে অকণমান কৈ দিব
আমাৰ সন্মানীয় চৰ্দাৰ ধেমাজি নৰচাৰ একাডেমিক ইনচাৰ্জ ছাৰৰ পৰা অকণমান মানে যোৱা বছৰতকৈ এবছৰ কেনেকুৱা লাগিছে এইটো লিগাঙৰটো বিষয়ে অনুভৱটোৰ বিষয়ে কৈ দিবচোন ছাৰ। দুটা বাইক এইবছৰ পৰিৱৰ্তন বা অকণমান উপদেশ কেনেকুৱা হ'ব লাগে? এইবাৰ যেনিবা বোলো আগতে কেইটাম কয় ইডাক আইডাক কিছুমান মানে ক্ষেত্ৰত মানে আগতে অলপ বেছি ভাল হৈছে। তাৰপিছত আমি আশা ৰাখোঁ যে আমাৰ সংস্কৃতি সদায় জীয়াই থাকক। ধন্যবাদ ছাৰ, আশীৰ্বাদটো দি থাকিব, এনেকৈ যে কৰি থাকিব পৰাকৈ আশীৰ্বাদটো দিব। যোৱা বছৰৰ দৰে এইবছৰো আমাৰ কমচুং মানে গঁৰালটো চাই ল'ম এনেকুৱা বনাইছে এইবছৰ। Garigar kamoda Siyum sirang memberani moda mensedat Maskar tusulik sabar Garigar samoda Agira tunggar kumang tan sahar guda Agira tunggar toy kumang tan sahar guda Dunay tolong membera Adi saya modal Dalu pergemang dulu Gapagale gada Seri memberi Aine saya modal Aine saya modal Sula borolila duda
সন্মানীয় ছিনিয়ৰ লেকচাৰাৰ আমাৰ ভূৱনেশ্বৰ ইটি ছাৰলৈ নমস্কাৰ জনাইছোঁ। আজি আমাৰ দায়িত্বত দ্বিতীয় বাৰ্ষিক আলি আই লৃগাঙত ছাৰৰ অনুভৱ কেনেকুৱা আৰু এইবিলাক পৰিৱেশৰ লগত কেনেকৈ পচন্দ বা আমাৰ দায়িত্বৰ পঢ়া শুনাৰ লগত অকণমান জড়িত বা লাভসমূহ অকণমান লাভৰ বিষয়ে অকণমান ক'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি অনুষ্ঠানটো যথেষ্ট কৃষিৰ লগত সম্বন্ধ কেনেদৰে আছে আৰু তাৰ লগত অনুষ্ঠানটোৱে গতিকে মোটামুটি আমি উত্তৰ পূৰ্বাঞ্চল অথবা ভাৰতবৰ্ষৰ যিবিলাক মংগোলীয় জনগোষ্ঠী, এই মংগোলীয় সকলো জনগোষ্ঠীয়ে তেওঁলোকৰ যিবিলাক নিয়ম নীতি আচাৰ অথবা কৃষিৰ লগত কেনেধৰণে জড়িত এই সকলোবিলাকৰ মিল আছে। অসমৰ কথা কৈছোঁ, অসমত এই সকলো জনগোষ্ঠীৰে আচলতে তাৰ অৰিজিন যিটো মানে পথ সাংস্কৃতিক বা ধৰ্মীয় সাজ পোছাকৰ পৰা আৰম্ভ কৰি এই সকলোবিলাকৰ এটা হেৰি আছে, দৃশ্য আছে। আৰু এই সাদৃশ্যটো মন কৰিলে আমি দেখোঁ যে ভাৰতবৰ্ষৰ যি হিমালয় পৰ্বত, এই হিমালয় পৰ্বতৰ পাদদেশত যিমানবিলাক মংগোলীয় জনগোষ্ঠী আছে, একেবাৰে অৰুণাচল মেঘালয়ৰ পৰা আৰম্ভ কৰি জম্মু কাশ্মীৰৰ লাডাখলৈকে এই সকলো জনজাতি জনগোষ্ঠীবিলাকৰে বা সকলো জাতিৰে ইভেন ভূটান নেপাল এইবিলাকৰো অৱশ্যে এটা কথা অৱশ্যে ঠিক যে বহুবিলাক যেনেকৈ মংগোলীয় জনগোষ্ঠীয়ে বেলেগ বেলেগ ধৰ্ম গ্ৰহণ কৰিছে, যেনেকৈ ধৰক বৌদ্ধ ধৰ্ম বা খ্ৰীষ্টিয়ান হৈছে, কিন্তু অৰিজিনটো কিন্তু প্ৰায় একে ধৰণৰ আছিলে আৰু এতিয়াও তাৰ চানেকি আমি দেখিবলৈ পাওঁ। গতিকে সেইকাৰণে আচলতে এই জনগোষ্ঠীবিলাক মূলতঃ প্ৰকৃতিক পূজা কৰে, প্ৰকৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে আৰু পূজা পাতলৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ কৃষিৰ গোটেই প্ৰণালীবিলাক একেধৰণৰ আৰু ইয়াত কোনো ব্যক্তি পূজা অথবা মানুহৰ অৱয়ৱত পূজা কৰা নহয়। সকলোবোৰে এই পৰ্বত পাহাৰ নদী গছ গছনি সূৰ্য চন্দ্ৰ এইবিলাককেই আচলতে পূজা কৰে। গতিকে মানুহৰ ৰূপত প্ৰতিমা সাজি বা মানুহৰ ৰূপত আচলতে পূজা নকৰে অথবা মানে হেৰি নকৰে, কি কয় পূজা নকৰে। গতিকে প্ৰকৃতিৰ লগত কেনেধৰণে সংতৃপ্ত হৈ আছে ইয়াৰ নিয়ম নীতিবিলাকৰ জৰিয়তে আমি গম পাওঁ। গতিকে তাৰে এই প্ৰতিফলন দিয়া বুজিছে আৰু আমি আমাৰ মাজত থকা যি সমন্বয় বা জীৱন প্ৰণালী এইবিলাক প্ৰতিটো একতা হ'ব লাগিব আৰু ধন্যবাদ ছাৰলৈ। মই নিজে কণ্ঠদান কৰিছিলোঁ মিচিং এলবাম এটাত আৰু সেই গীতটো গাইছোঁ। নাচিব পাৰিবনে নাজানো বাৰু।
Sagai, agu koki kono no